নমস্কাৰ পুনৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছো আৰু আমাৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ আমাৰ পৰিয়ালৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু যি সকল নতুনকৈ আহিছে আমাৰ মাজলৈ সেই সকলো প্লিজ সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদত আমিও মানে আগুৱাই গৈ থাকিব পৰাকে আমাৰ হাহু বুৱাৰী ফ্যামিলি সকলোৱে আৰু আমাৰ ফ্যামিলিটোৰ ভিডিঅ' আপোনালোকে সদায় পাই থাকিব আৰু আমিও এনেকে দি থাকিবলৈ উৎসাহ পাম আপোনালোকৰ মৰম আশীৰ্বাদ পালে হয় নহয় এইফালে আজি হাহু বুৱাৰী দুজনীয়ে খোৱা বোৱা বনাব লৈছো তাতে আজি ফৰ স্যাটাৰডে নেকি অফিস বন হয় সেই কাৰণে মই অকমান চান্স পালো আজি 8:30 বজালৈকে হলো জিমো নগলো বৰষুণ আমাৰ ইয়াত বৰষুণ বহুত দিছে আৰু দেউতাকে আজি ফৰ স্যাটাৰডে কাৰণে আমাৰ বিশ্বৰ পাপাই মানে দোকানত থাকি দিবলৈ সুবিধা পাইছে এইটো কাৰণে মানে বিশ্বৰ পাপাই দোকানত আছে মই 8:30 বজালৈকে হলো 9টা বজাত উঠি আৰু ধূপ-চুপ জ্বলাবলৈ সময় নহল তাই জ্বলালে তাৰপিছত ডাঙৰ বুৱাৰী বোলে অলপ পেটটো বিষাইছে একদম শুই আছে উঠা নাই উঠিছিলে ৰাতিপুৱা উঠি পিনি মানে পেটটো খুব বিষ হৈছে বোলে গেছ হৈছে বুলি মানে শুই আছে তাকে আৰু তাই মানে আজি নিৰামিষ সেইটো কাৰণে তাই ইফালে ধুনিয়াকে ফুল আলু কাটি আছে নিজৰ কাৰণে মই ইফালে পাহিহাতি কৈছে মানে গাহৰি মাংসৰ টেষ্ট খাব মন গৈছে বুলি মানে আমাৰ তাকক তাজি অম্বে শাকৰ লগত আৰু মানে সবজি লগত মানে মিক্সাৰ সবজি লগত খাবলৈ মন গৈছে কৈছে সেইটো কাৰণে মই বনাই দিও আৰু আজি আমাৰ গাহৰি এটা বিক্ৰী কৰিলে বুৱাৰীয়ে তাৰপিছত আমাৰ বিক্ৰী কৰা গাহৰিটোৰ পৰা আৰু মানে মাংস অলপ আনিলো আৰু টেষ্ট অলপমান আমাক দিলে বেপাৰীকেইটা আৰু খাবলৈ তাকে মই এতিয়া বনাব আৰম্ভ কৰিছো মানে ধুনিয়াকে বয়েল কৰি থৈ দিছে এইজনীয়ে যদিও নাখায় তাই বয়েল কৰি থৈ দিছে তই বয়েল কৰিছ পাহি নহলে পাহিয়ে বয়েল কৰি থৈ দিছে ধুনিয়াকে মই ভাবিছো তই বুলিহে পাহিয়ে ধুনিয়াকে বয়েল কৰি থৈ দিছে এতিয়া মই ধুনিয়াকে বনাই মেলি লৈ হিহঁতক খুৱাম খুৱাই বুৱাই লৈ মই দোকানলৈ ওলাই যাম মই দোকানলৈ গলেহে আমাৰ পাহিৰ পাপাই ঘৰলৈ আহিব আৰু এইফালে মাংসৰ তেলটো ওলাবৰ কাৰণে এনেকে ভাজি আছো মাংসৰ পৰা এই চৰ্বিখিনিৰ পৰা তেলটো ওলাক বুলি মাংসৰ গাহৰি মাংসৰ ইয়াত পিয়াজ দিয়া হ'ল ধুনীয়াকে ভাজি আছো এইফালে ধুনীয়াকে মানে অম্বে শাক আমাৰ বুৱাৰীয়ে বাছি আছে আৰু এনেকাকে ধুনীয়াকে বাছি আছে এইখিনি আকৌ মানে ধুনীয়াকে এতিয়া বাছি মেলি ধুব আৰু তেলখিনি ওলাব দিছে এনেকে এনেকে এতিয়া মাংস ভাজি আছো আৰু মাংসখিনি ভাজা হৈ গলে ধুনীয়াকে জাবৰা সবজিখিনি লগাই দিম আৰু এনেকে জুই চৌকাত বনাইছো দেই আমাৰ লাইন চৌকাটোত মই বনাই খুব ভাল পাওঁ এই হেতাখনে গৰমত থাকে এনেকাকে ভাজি আছো অলপ মচমচীয়াকে ভাজি লম ফৰফৰীয়াকে তাৰপিছতে শাকটো লগাই দিম আৰু এনেকৈ গাহৰি মাংস ভাজি খাই বহুত ভাল লাগে আৰান বুলি কয় আৰু আৰান কৈছে কি কয় গাহৰি টেষ্টটো এতিয়া তাৰ লাষ্টত আমি ঢালি দিম আৰু গাহৰি টেষ্টটো বহুত দিন হৈ গ'ল খোৱা নাই মোৰ ল'ৰা ছোৱালীকেইটাই খাব মন গৈছে বুলি আজি বনাইছো আৰু এইফালে ধুনীয়াকে আমাৰ শাক চব্জি হৈছেগে আৰু মিক্সাৰ জাবৰ চব্জি বেটা কুক্তা আদি চব্জিবোৰ ধুনীয়াকে সিজিব লৈছে আৰু ইফালে জুই জ্বলাই আছো ইমান ধোৱা হৈছে বাপৰে ধোৱাৰ পৰা মানে একেবাৰে আৰু ধোৱা হৈ আছে আৰু লাহে লাহে উতলিব ধৰিছে মই পানী অকণ ঢালি দিছো শাকখিনি সিজিবৰ কাৰণে পানীখিনি ধুনীয়াকে শুকাই লওঁ আৰু তাৰপিছত খাম আৰু এইফালে অঙেৰে এডাল আছে মানে আগ এডাল তাকে বাছি মেলি ধুনীয়াকে চব্জিখিনি দি দিম আৰু নমাবৰ সময়ত যি ধুনীয়া অঙেৰৰ গোন্ধ উঠিব এইফালে আমাৰ আদি অঞ্চীয়ে কি মজাকে টিভি চাই আছে বাপৰে কি হল অফ কৰি দিলি যে কেলে অফ কৰি দিলি অফ হৈছে এডভাৰটাইজ দিছে সেইটোৰ কাৰণে এডভাৰটাইজ দিছে আকৌ ন কি চাইছ কচোন আজি স্কুল বন্ধ কাৰণে মজা মানে যোৱা নাই বৰষুণ দিয়াৰ কাৰণে ন
মজা লাগিছে মামী আয়া হোৱাৰ কাৰণে স্কুল নিয়া নাই সেইটো কাৰণে বৰ দুষ্ট কৰিছা না এইফালে আমাৰ হৈ গ'ল ধুনীয়াকৈ গাহৰি মাংস আৰু অঙেৰ টাকুক তাজিক আৰু মেজেঙা লগতে আছে গাহৰি তেজ দি পিনি ধুনীয়াকৈ বনোৱাৰ কাৰণে কোলা কোলা হৈছে আৰু এতিয়া বৰ বেছি দেৰি নকৰাকৈ খাওঁ আৰু বাকী ঘৰৰ মানুহ চবে খালে ৰীনা কেমেৰামেন বনাইছে হয় নহয় ৰীনা আজি তাই নাখায় আৰু ডাঙৰ বোৱাৰী অলপ পেটটো বিষাইছে বোলে অলপ শুই আছিলে এতিয়া উঠিলে গাহৰি দানা কিবা কিবি দিবলৈ গ'ল এইটো কাৰণে মই অকলে পাহিহেঁতি খালে আৰু পাহি আৰু ডাঙৰ ল'ৰাই ক'বালৈ যাব বুলি জলদি খালে তাৰপিছত এতিয়া আমি খাবলৈ বাকী আছো আৰু এতিয়া প্ৰথমতে মই আপংটোৰ লগত খাই কেনেকা লাগে আপোনালোকক দেখাই আছো দেই এইফালে এতিয়া খাই চাওঁ জাবৰৰ লগতে খাওঁ প্ৰথম মই জাবৰ খাই ভাল পাওঁ এই জাবৰ খাম বুলি কওঁতে মাংস উঠে গৰম গৰম দেই বহুত মজা টেষ্টি ৰীনা লোভ লাগিছে নাই কিন্তু খাবলৈ নোপোৱা দিনাখন লোভ নালাগে ন যিমান যি ওলা খাব নোপোৱা দিনাখন একেবাৰে মনত মানে খাওঁ খাওঁ নালাগে ন ভগৱানৰ এইটো লীলা আকৌ দেই আপংটো ৰীনাই বনাইছিলে বিহুত কি মিঠা লক্ষী আছে দেই আমাৰ বোৱাৰী দুজনীৰ খুব ধুনীয়া ধুনীয়া বস্তু বনাই খুৱাই মোক খানা চানা হওক যি হওক আপং হওক চব্জি হওক এতিয়া আমি সবে খাই বৈ লওঁ আৰু আমাৰ ভিডিঅ'টো চাই ভাল পালে আকৌ এবাৰ কৈছো নতুনকৈ অহাবোৰ সকলোৱে সাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই টাটা